নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব বন্ধু বান্ধৱীসকল আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপুনি যদি ফেসবুকত চাই আছে তেন্তে পেজটো ফলো কৰি দিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টো নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আসাম সিড কৰ্পোৰেচন লিমিটেডৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আপোনালোকে বিজ্ঞাপনটো দেখা পাইছে এই বিজ্ঞাপনটো আসাম সিড কৰ্পোৰেচন অফ লিমিটেডৰ পৰা প্ৰকাশ কৰিছে বিজ্ঞাপনটো 31 জানুৱাৰী 2025ত প্ৰকাশ হৈছে এটো আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াত মুঠ 10টা পদৰ কাৰণে প্ৰকাশ কৰা হৈছে প্ৰথম যেটো পদ আছে পদটো আপোনালোকে চাওক এসিস্ট্যান্ট ব্ৰাঞ্চ মেনেজাৰ / এসিস্ট্যান্ট ফ্ৰম সুপাৰিনটেন্ডেন্ট তাৰ পদ আছে 4টা আৰু সেকেন্ড যেটো আছে এটো আছে এসিস্ট্যান্ট একাউন্ট অফিসাৰ ইয়াৰ এটা পদ আছে আৰু 3 নম্বৰ যেটো আছে সেলস এসিস্ট্যান্টৰ পদ আছে 5টা এই পদকেইটাৰ কাৰণে আপোনালোকৰ অফলাইন আবেদন আপোনালোকে কৰিব লাগিব ইয়াতে অনলাইন আবেদনৰ সুবিধা দিয়া হোৱা নাই অফলাইন আবেদন দিছে মোড অফ এপ্লাই অফলাইন সাবমিশন আপোনালোকে ফৰ্ম সাবমিট কৰিব লাগিব যদি আপোনালোকে অনলাইন সাবমিশন কৰিব বিচাৰে তেতিয়া হলে আপোনালোকৰ এটা ইমেইল আইডি দিয়া হৈছে এই ইমেইল আইডিত আপোনালোকে ফৰ্মখন সাবমিট কৰিব পাৰিব এটো আপোনালোকে দেখিছে ascltdghy@yahoo.com এই ইমেইল আইডিত আপোনালোকে মেইল কৰিব পাৰিব নহলে আপোনালোকে ইয়াৰ অফিচত গৈ ফৰ্ম জমা দিব লাগিব অফিসটো মই আপোনালোকক কৈ দিম আপোনালোকে কোড জমা দিব লাগিব ইয়াৰ এপ্লিকেশনৰ আপোনালোকৰ লাষ্ট ডেটটো দিয়া হৈছে 15 ফেব্ৰুৱাৰী 2025 বিয়লি 5 বজাৰ আগত আপোনালোকে দিব লাগিব আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে ফৰ্ম জমা দিব লাগিব ইয়াতে অফিসটো চাওক ইয়াতে এড্ৰেছটো আপোনালোকে নিশ্চয় দেখা পাব এই এড্ৰেছটো আপোনালোকে নিশ্চয় দেখিছে মেনেজিং ডাইৰেক্টৰ আসাম সিড কৰ্পোৰেচন লিমিটেড খানাপাৰা গুৱাহাটী ইয়াতে আপোনালোকে অফিসত গৈ ফৰ্ম জমা দিব পাৰিব আৰু ইয়াৰ কাৰণে যিখন এপ্লিকেশন ফৰ্ম হয় এপ্লিকেশন ফৰ্মটো আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবসাইট আছে এই অফিচিয়েল ৱেবসাইটত আপোনালোকে পাই যাব ইয়াতে উল্লেখ কৰা আছে আপোনালোকে তাৰ পৰা ফৰ্মখন ডাউনলোড কৰি লৈ ফিল আপ কৰি দিব লাগিব আৰু ইয়াৰ অফিচিয়েল ৱেবসাইটটো আপোনালোকক মই জনাই দিছো www.ascltd.assam.gov.in এই ৱেবসাইটত গলে আপোনালোকে ইয়াৰ বিজ্ঞাপনটোৰ সবিশেষ জানিব পাৰিব আৰু লগতে আপোনালোকে ফৰ্মখনো ডাউনলোড কৰি লৈ আপোনালোকে সেই ফৰ্মখন ফিল আপ কৰি দিব লাগিব আৰু এই পদটোৰ কাৰণে আপোনালোকে ইয়াতে দেখিছে ৰিক্ৰুটমেন্ট নটিচ আহিছিল এটো 31 জানুৱাৰী তাৰিখে এই নটিফিকেশনটো ওলাইছে আপোনালোকে অনলাইনত চালে ইয়াৰ সবিশেষ জানিব পাৰিব আৰু এই পদকেইটা 11 মান্থৰ কাৰণে দিয়া হৈছে যেটো কন্ট্ৰাকচুৱেল পদ এটো ইয়াতে উল্লেখ আছে 11 মান্থৰ কাৰণে পদকেইটা দিয়া হৈছে এইখিনি আছিল আজি বিজ্ঞাপনটো আৰু ইয়াৰ সবিশেষ যদি আপোনালোকে জানিব বিচাৰে তেনেহলে অফিচিয়েল ৱেবসাইটত যাব অফিচিয়েল ৱেবসাইটটো আপোনালোকক মই জনাই দিছো এই ৱেবসাইটত গলে আপোনালোকে সবিশেষ জানিব পাৰিব আজিৰ ভিডিঅটো ইমানে আছিল থ্যাংক ইউ